নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ কথাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো অলপ গুৰুত্ব সহকাৰে ল'ব। এই কাৰণে ল'ব কাৰণ আজি এটা বিশেষ কথাৰ ওপৰত আমি আলোকপাত কৰিবলৈ গৈ আছোঁ। আচলতে এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত এই বিষয়টো আটাইতকৈ জটিল বিষয় হিচাপে যাক নেকি আমি আচলতে এৰি চলিব নোৱাৰোঁ, আৰু যদি আমি এৰি চলোঁ তেতিয়াহ'লে আমাৰ জীৱন প্ৰায় মেধাৱী ল'ৰাখিনিৰ জীৱন প্ৰায় ধ্বংসৰ পথলৈ গৈ আছে। বিষয়টো হ'ল এনেকুৱা, আপোনালোকে নিশ্চয় গম পাইছে যে BTCয়ে অলৰেডি ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰিছিলে। চ' সেই এডভাৰ্টাইজমেণ্টৰ ওপৰত বেছ কৰি যথাসময়ত এটা লিখিত পৰীক্ষা হৈ গৈছিল। তাৰপিছত লিখিত পৰীক্ষাৰ ৰিজাল্ট দিছিল। লিখিত পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছতে তেওঁলোকে ফিজিকেল টেষ্ট অৰ্থাৎ ৱাকিং টেষ্ট পাতিছিল। ৱাকিং টেষ্ট কমপ্লিট হোৱাৰ পিছতে আকৌ তেওঁলোকে ৰিজাল্ট মুকলি কৰিছিল। সেই ৰিজাল্টৰ পিছত যিকেইজন কোৱালিফাইড হ'ল, সেই কোৱালিফাইড হোৱা কেণ্ডিডেটখিনিক তেওঁলোকে অৰেল আৰু ভাইভা টেষ্টৰ কাৰণে কল কৰিছিলে। তো এই গোটেই প্ৰচেছখিনিত প্ৰায় গোটেইখিনি এপ্লিকেণ্ট অৰ্থাৎ গোটেইখিনি প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিলে, গোটেইখিনি প্ৰাৰ্থীয়ে হয়তো ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলে। আজি আপোনালোকক মই এটা যিখন আমাৰ ৰিজাল্ট শ্বীট যোৱা কালি অৰ্থাৎ 18 আগষ্ট তাৰিখে প্ৰকাশ পালে, সেই 18 আগষ্ট তাৰিখে প্ৰকাশ পোৱা আপোনালোকক এই ৰিজাল্ট শ্বীটখনত এটা ডাঙৰ বিসংগতি, যাক আমি সহজে মানি ল'ব নোৱাৰোঁ, যাক আমি জ্ঞানী সমাজে, যাক আমি মেধা সমাজে কেতিয়াও মানি ল'ব নোৱাৰোঁ, তেনে এখন মেৰিট লিষ্ট, তেনে এটা ৰিজাল্ট শ্বীট আমাক উলিয়াই দিলে, যিখন আমাৰ কাৰণে কোনোপধ্যে গ্ৰহণযোগ্য নহয়। অৰ্থাৎ সেইখন আমি অবৈধ বুলিয়ে পঞ্চায়তে নাকচ কৰিব বিচাৰিছোঁ। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো অলপ গুৰুত্ব সহকাৰে চাব। এইটো আমাৰ বিশেষকৈ যিখিনি মেধা লোক, যিখিনি সঁচাকৈ অধ্যয়ন কৰি, সঁচাকৈ কষ্টকৈ দিন ৰাতি একাকাৰ কৰি পঢ়া শুনা কৰি এটা নিজৰ চাকৰিৰ কাৰণে, নিজৰ দুবেলা দুমুঠি ভাত মোকলাবৰ কাৰণে দিন ৰাতি অহৰ্নিশে কষ্ট কৰি তেওঁলোকে এটা চাকৰিৰ কাৰণে পঢ়িছে, বা তেওঁলোকে এটা চাকৰি যোগাৰ কৰি ল'বলৈকে মন থিৰ কৰি তেওঁলোকে অধ্যয়নত ব্ৰতী হৈ আছে, তেনে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, তেনে প্ৰাৰ্থীসকলৰ কাৰণে সঁচাকৈ এয়া এক গভীৰ উদ্বেগৰ বিষয়, এয়া এক গভীৰ ষড়যন্ত্ৰ, এয়া এক গভীৰ সঁচাকৈ এক অবৈধ নিযুক্তি বুলি আমি ক'ব বিচাৰোঁ। আপোনালোকে যদি মেৰিট লিষ্টখন অৰ্থাৎ যিখন ফাইনেল মেৰিট লিষ্ট যোৱা 18 আগষ্ট তাৰিখে অফিচ অফ দ্য এডিশ্যনেল প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট কাম CHT বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰে মুকলি কৰিছে, এই লিষ্টখনত আপোনালোকে প্ৰায় 330জন ফৰেষ্ট গাৰ্ডৰ নাম আপোনালোকে দেখিবলৈ পাব। অৰ্থাৎ তেওঁলোক চিলেক্টেড কেণ্ডিডেট, তেওঁলোক ফাইনেল চিলেক্টেড কেণ্ডিডেট, তেওঁলোকক অলৰেডি আজি চাগে BTCয়ে এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিছে, আজি তেওঁলোকে নিযুক্তি পত্ৰ গ্ৰহণ কৰিছে। হয়তো তেওঁলোকে অহাকালিৰ পৰা তেওঁলোকৰ নিজৰ কামত তেওঁলোকে ব্ৰতী হ'ব। মূল কথাটো হ'ল, আপোনাক যদি ইয়াত মই দেখাবলৈ যাওঁ, 313 আৰু 314 নম্বৰ দুটা চিৰিয়েল নম্বৰ আপোনালোকক মই পোনছাতে দেখুৱাবলৈ বিচাৰিছোঁ। এই চিৰিয়েল নম্বৰ দুটা হ'ল 313 আৰু 314। ইয়াত এগেইনষ্টত দুটা এপ্লিকেশ্যন নাম্বাৰ আছে। 313 নম্বৰত আছে G12231 আৰু 314 আছে G08453। অতিকৈ হাস্যকৰ কথা আৰু মেধা সমাজৰ বাবে অতিকৈ এয়া দুখ লগা কথা, অতিকৈ এয়া পৰিতাপৰ বিষয়, আৰু BTC সমাজৰ বাবে, BTC গভৰ্ণমেণ্টৰ বাবে অতিকৈ লাজৰ বিষয়, এয়া অতিকৈ এটি জঘন্য বিষয় যে এই একেজন কেণ্ডিডেটৰ নামত BTC গভৰ্ণমেণ্টে দুখনকৈ নিযুক্তি পত্ৰ তেওঁলোকে মুকলি কৰিছে। অৰ্থাৎ একেজন কেণ্ডিডেটে ফৰেষ্ট গাৰ্ডৰ নিযুক্তি প্ৰক্ৰিয়াত, ফৰেষ্ট গাৰ্ডৰ ফাইনেল চিলেকশ্যন পাবলৈ সক্ষম হৈছে। ইয়াত মই নাম দুটা আপোনালোকক সকলোকে মাতি দিছোঁ। শ্ৰী মানৱ ৰাজবংশী, কেয়াৰ অফ দীপক ৰাজবংশী, ভিলেজ টাউন ঢেকীভাঙা, পোষ্ট অফিচ আংগাৰধোৱা, ডিষ্ট্ৰিক্ট বাক্সা, পিন নম্বৰ 781344। তেওঁক পষ্টিং দিছে অফিচ অফ দ্য DFO বাক্সা ফৰেষ্ট ডিভিজন মুছলপুৰ। গতিকে এয়া চাওক, এইটোৱে চাগে আমাৰ কাৰণে আটাইতকৈ অতি ডাঙৰ ক্লু, আটাইতকৈ অতি ডাঙৰ প্ৰমাণ যে এই BTC প্ৰশাসনে এই যিটো ফৰেষ্ট গাৰ্ডৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলে, ইয়াত যে বাৰে পাছি ভুল, আৰু ইয়াত যে এক পৰ্বতসম দুৰ্নীতি হৈছে, ইয়াত যে সকলোৱে পৰ্বতসম দুৰ্নীতি কৰিহে এই 330জন ফৰেষ্ট গাৰ্ডক যে নিযুক্তি দিছে, এয়া জল পটপট হৈ ওলাই পৰিছে। ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ চাগে আমাৰ মেধা সমাজক আৰু প্ৰয়োজন নহয়। গতিকে এইখিনি প্ৰমাণ আপোনালোকৰ ওচৰলৈ মই লৈ গ'লোঁ। এতিয়া
আমাৰ কথা, আপোনালোকৰ কথা, জ্ঞানী সমাজৰ কথা, মেধা সমাজৰ কথা, যে আপোনালোকে এয়া কি দৃষ্টিৰে চাই, কি দৃষ্টিৰে আঁকোৱালি লয়, কি দৃষ্টিৰে আপোনালোকে ইয়াক নস্যাৎ কৰিব খোজে নে কি, আপোনালোকৰ সেয়া সম্পূৰ্ণ নিজৰ ব্যক্তিগত বিষয়। কিন্তু এয়া যে এক জঘন্য আৰু এয়া যে এক মেধা সমাজক লজ্জানত কৰা যি এক পৰিকল্পনা ষড়যন্ত্ৰ ৰচনা কৰিছে BTC প্ৰশাসনে, এয়া সঁচাকৈ এক ধিক্কাৰযোগ্য, এয়া সঁচাকৈ অতিকৈ বিষয়, অতিকৈ গৰিহণাৰ বিষয়। গতিকে বিষয়টো আপোনালোকলৈ মই এৰি দিলোঁ। আপোনালোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ দি আপোনালোকে যিসকল সঁচা অৰ্থত মেধাৱী, যিসকলে সঁচা অৰ্থত ন্যায় পাব লাগে, সেইসকল প্ৰাৰ্থী যাতে ন্যায় পায়, সেইসকল প্ৰাৰ্থীয়ে যাতে নিযুক্তি হৈ BTC প্ৰশাসনৰ লগতে সমগ্ৰ অসমৰ আমাৰ ফৰেষ্ট বিভাগটোক যাতে অধিক আগতকৈ যাতে অধিক জাকত জিলিকা কৰি আমাৰ যাতে পৰিৱেশক সুৰক্ষা প্ৰদান কৰিব পাৰে, সেয়া আপোনালোকে লক্ষ্য কৰিব। সেয়া আপোনালোকে এই বিষয়টোৰ ওপৰত এটা উচিত তদন্ত আপোনালোকে বিচাৰিব, যাৰ জৰিয়তে অসমৰ পৰিৱেশ, অসমৰ বন, অসমৰ হাবি জংঘল যাতে ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকে। ধন্যবাদ।